এভৰিৱান ওয়েলকাম টু ইকুইপাৰ্ট সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু অলৰেডি আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে হওক আৰআৰবি এনটিপিসিৰ কাৰণে হওক এটা আমি প্ৰেক্টিস ক্লাছ ষ্টাৰ্ট কৰিছিলো আৰু তাৰ যি দ্বিতীয়টো ক্লাছ হ'ব আশা কৰো ইয়াৰ আগৰ ভিডিওটো সকলোৱে চাইছা যদি কোনোবাই গম পোৱা নাই তেতিয়ালে ইয়াৰ আই বটনত মই ভিডিওৰ লিংকটো দি দিম তো তোমালোকে হেতু ভিডিও এবাৰ চাই ল'ব পাৰিবা নেক্সট আমি ষ্টাৰ্ট কৰিছো সেকেন্ড পাৰ্টৰ হৈছে আজিৰ ক্লাছটোত আমি কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিম এই কোৱেশ্চন প্ৰেক্টিসৰ ক্লাছটোৱে তোমালোকক দুটা বস্তুত হেল্প কৰিব এটা যে তোমালোকৰ পঢ়াটো কিমান দূৰ আগবাঢ়ি আছে যদি পঢ়ি আছে তেতিয়াহলে তোমালোকৰ কনসেপ্ট বিলাক কিমান ক্লিয়াৰ হৈ আছে আৰু যদি পঢ়া নাই তেতিয়াহলে কিমান পঢ়িব বাকি আছে সেই বস্তুটো গম পাই যাবা আলটিমেটলি নিজৰ চেকিং কিমান দূৰ আগবাঢ়িলো বা কিমান দূৰ বুজিব এতিয়াও বাকি আছে প্ৰথম কোৱেশ্চন খুব ইজি কোৱেশ্চন এটা আছে নিশ্চয় পাৰিবা এবাৰ ট্ৰাই কৰিব লাগে তোমালোকে এটা স্কয়াৰ দিয়া আছে যদিও এনেকুৱা নহয়বা যে এই কোৱেশ্চন বহুত টান হ'ব খুব সিম্পল হ'ব আমি ইয়াৰে কৰিব কি লাগে আমি সকলোৱে জনাটো জৰুৰী যদি দশমিকৰ ক্ষেত্ৰত স্কয়াৰ থাকে কি হয় যদি ইয়াতে দশমিকৰ এটা ঘৰ আছে না 5ক স্কয়াৰ কৰিলে কি পোৱা যায় 5 স্কয়াৰ মানে কিমান 5 স্কয়াৰ মানে 25 এটা ইয়াতে দশমিকটো আছিল এটা ঘৰৰ পাছত স্কয়াৰ কৰা হৈছে ন তো দুটা ঘৰৰ আগত দশমিক আহিব এবাৰ বুজি পালা এইটো হৈছে আমাৰ দশমিকৰ ক্ষেত্ৰত স্কয়াৰৰ টেকনিক যদি এটা ঘৰৰ পাছত দশমিক আছে তাক যদি স্কয়াৰ কৰা হয় হি দুটা ঘৰৰ পিছত আহিব যদি কিউব কৰা হয় তিনিটা ঘৰৰ পিছত আহিব তো তেনেকুৱা কনসেপ্টটো ইয়াতে ইউজ হয় ঠিক কেনেদৰে ইয়াতে যদি চাও কি আছে ইয়াতে আছে 5 তো 5ক স্কয়াৰ কৰিলে কি আহিব 25 কিন্তু ইয়াতে কি আছে দশমিকৰ পাছত দুটা অংক আছে এদিকে দশমিকৰ পাছত দুটা অংক আছে মানে এইবাৰ কি হ'ব দশমিকৰ পাছত চাৰিটা অংক থাকিব লাগিব কাৰণ ডাবল হ'ব লাগিব ন ইয়াতে চোৱা দশমিকৰ পাছত এটা অংক আছিল তো আমি দুটা লিখিছো ইয়াতে দশমিকৰ পাছত দুটা অংক আছে মানে এটা চাৰিটা লিখিব লাগিব কেনেকৈ লিখিম চাৰিটা দুটা জিৰো লগাই দিয়া তো এতিয়া আমি ক'ব পাৰিম যে দশমিকৰ পাছত চাৰিটা অংক আছে মাজত কি আছিল যোগ চিন আছিল তো যোগ কৰি দিয়া এতিয়া এইখিনি যোগ কৰিলে আমি লিখিম 0.25 আৰু 25 ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ এটা কিছুমানে হয়তো বুজি পোৱা নাই এইটো কেনেকৈ যোগ হ'ল তো তাৰ কাৰণে তোমালোকে কি কৰিবা ডেসিমেলটো যেটো দশমিক আছে সেইটো দশমিকৰ তলে তলে লিখিবা অৰ্থাৎ 0.25 তাৰ লগত যেতিয়া যোগ কৰিম না এতিয়া দশমিকটো এনেকৈ থাকিব তাৰ পাছতে 25 আমি কেতিয়াও দশমিকটো কেতিয়াও শিফট কৰিব নোৱাৰো এইটো এটাৰ তলত এটা থাকিব লাগিব আৰু এতিয়া যদি আমি যোগ কৰিব যাও এটা একো নাই ন একো নাথাকিলে 0 লগাই দিব পাৰি তো এটা লিখিবা 5 আহিব 2 আহিব তাৰছত আৰু 5 আহিব আকৌ 2 আহিব আৰু আগত 0.2 অৰ্থাৎ 0.2525 আমাৰ কাৰেক্ট আনসাৰ আহি যাব এতিয়া এই কোৱেশ্চনটো এনেকৈ নকৰি বেলাই সাপোজ তোমালোকে বেলেগ এটা অল্টাৰনেটিভ ৱেট কৰিব বিচাৰিছা তেতিয়াহলে তোমালোকে কি কৰিব লাগিব প্ৰথমতে দশমিকটো উঠাই ল'ব লাগিব দশমিক কেনেকৈ উঠাই তাৰ কাৰণে তলত এটা 10 লগাই দিয়া এইটো স্কয়াৰ হৈ গ'ল তাৰে পিছৰটো কি হ'ব 5/100 হ'ব আৰু এইটো তোমালোকে স্কয়াৰ বনাব পাৰিবা হল তো এইখিনি সলভ কৰিলে তোমালোকে দেখিবা ইয়াতে আহিব 100 ওপৰত আহিব 25 ইয়াতে কি আহিব এটা আহিব 100ক স্কয়াৰ কৰিলে কি হ'ব চাৰিটা 0 হ'ব অতে মনত ৰাখিবা যেতিয়া স্কয়াৰ কৰা হয় ন 0 দুটা থাকিলে চাৰিটা হৈ যায় ডাবল হৈ যায় আৰু ইয়াতে কিমান আহিব 25 আহিব এটা এইখিনি তোমালোকে ডিনোমিনেটৰ সেম বনাবলৈ হলে ইয়াতে আছে দুটা 0 ইয়াতে চাৰিটা মানে ইয়াতে এডিশনালি দুটা 0 লগাব লাগিব আৰু ইয়াতে লগাইছো মানে ওপৰতো লগাব লাগিব ঠিক আছে 0 লগাই দিলো মানে ডিনোমিনেটৰ সেম বনালো ডিনোমিনেটৰ সেম বনোৱাৰ পিছত কি হ'ব যোগ কৰিবলৈ খুব ইজি ইয়াতে আছে 1 ৰ পাছফালে চাৰিটা 0 ঠিক আছে ইয়াতে আছে 25 মানে 25 আৰু 25 টকা যোগ কৰিলে কি হ'ব 2525 হ'ব তো আমি ইয়াতে ফাইনালি আনসাৰ পাই যাম কিমান 2525 ঠিক আছে আৰু এইটো চাৰিটা শূন্য আছে মানে চাৰিটা আগত চাৰিটা অংকৰ আগত দশমিক হ'ব তো ফাইনালি ইয়াৰে পাছৰ আমি যদি আনসাৰটো উলিয়াব বিচাৰো আমি এনেকৈ লিখিব লাগিব 0.2525 তো এনেকৈ তোমালোকে কৰিব পাৰিলে হেতেন তোমালোকৰ হাতত বহুত কেইটা অপৰচুনিটিজ আছে এনেকুৱা নহয় যে এইটো মেথডতে কৰিব লাগে এইটো মেথডতো পাৰিবা হয়তো অলপমান লেংৰি হৈছে কিন্তু কৰিব পাৰিবা লগতে তোমালোকে যোগফলটো এনেকৈ আমি উলিয়াব পাৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা কোৱেশ্চনটো ভালদৰে বুজিব লাগে দেন তোমালোকে এবাৰ নিজৰ ফালৰ পৰা এটেম্পট এটা দিব লাগে এনেকুৱা নহয় যে অকল মই পঢ়াই গৈ আছো তোমালোকে চাই গৈ আছা অকল সেইটো নহয় দেই এবাৰ নিজৰ ফালৰ পৰা এটেম্পট এটাও দিব লাগে তো এটা যদি আমি কোৱেশ্চনটো চাও এটা কি কৈছে কোৱেশ্চনটো এটা কৈছে a man buys 35 pence for a rupee এজন মানুহে 35টা কলম কিনিছে 1 টকাত ঠিক আছে for a rupee 1 টকাত 35টা কলম কিনিছে how many pence should he sell for a rupee to earn a profit of 40% আমাক কৈছে 1 টকাত কিমানটা কলম বিক্ৰী কৰিব লাগিব যাতে 40% প্ৰফিট হয় এটা এই কোৱেশ্চনটো যদি তোমালোকে সাপোজ আগতে কেতিয়াও দেখা নাই বা আগতে কেতিয়াও কৰা নাই obviously এই কোৱেশ্চনটো দুটা হ'ব তোমালোকৰ টাইম কনজিউমিং আৰু লগতে আনসাৰ হয়তো উলিয়াবও নোৱাৰিব পাৰা কিন্তু যদি আগতে পঢ়া আছে যদি এই কনসেপ্টটো তোমালোকে চাই থৈ দিছা তেতিয়াহলে নিশ্চয় আনসাৰ আহিব এইটো হৈছে যদি মই এক্স্যাক্টলি তোমালোকক টাইপ ক'ব লাগে আমি যোনটো প্ৰফিট এণ্ড লছ চেপ্টাৰ আছে এইটো যেতিয়া টাইপ ওয়াইজ পঢ়া যায় যে টাইপ 1 ৰ এইটো কোৱেশ্চন টাইপ 2 ৰ এইটো কোৱেশ্চন এইটো হৈছে কোয়ান্টিটি বেসড কোৱেশ্চনৰ টাইপ 2 ৰ কোৱেশ্চন ঠিক আছে কোয়ান্টিটি বেসড কোৱেশ্চনৰ মাত্ৰ দুটা কোৱেশ্চন থাকে এই দুটাৰ এইটো সেকেন্ড টাইপৰ কোৱেশ্চন যত আমাক কি কয় আমাক কয় যে 35টা কলম কিনিছে কিমান টকাত 1 টকাত কিনিছে 35টা কলম 1 টকাত কিনিছে আমাক কৈছে 1 টকাত কিমানটা কলম বিক্ৰী কৰিব 1 টকাত কিমানটা কলম বিক্ৰী কৰিব তেতিয়া হলে মানুহজনৰ 40% প্ৰফিট হ'ব এইটো হৈছে আমাৰ টাইপ 2 কোৱেশ্চন কোয়ান্টিটি বেসড কোৱেশ্চন কোয়ান্টিটি মানে কি যে ইমানটা কলম ইমানটা বস্তু কিনিছে তেনেকুৱা ধৰণৰ কোৱেশ্চন আমি কোয়ান্টিটি বেসড বুলি কওঁ সলভ কেনেকৈ কৰে সলভ কৰাৰ কাৰণে প্ৰথমতে তোমালোকে লিখিব লাগে ৰুপিজ ঠিক আছে প্ৰথমতে ৰুপিজ লিখিব লাগে আৰু ইয়াতে তোমালোকে লিখিব লাগে প্ৰফিট অৰ লছ ঠিক আছে প্ৰফিট আৰু লছ যি হৈছে এইটো লিখিব লাগে
ইয়াতে যদি চাও আমাক কৈছে 35টা কলম কিনিছে কিমান টকাত 1 টকাত কিনিছে ইয়াতে তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা যে আমি এনেকৈ লিখিব পাৰো যে প্ৰথমতে আমি লিখিম CP ঠিক আছে প্ৰথমতে আমি লিখিম CP তাৰ পিছত আমি লিখিম SP কস্ট প্ৰাইস আৰু সেলিং প্ৰাইস কস্ট প্ৰাইস কিমান হ'ব যদি 35টা কলম যদি 1 টকাত কিনিছে এটা কলমৰ কিনা দাম কিমান হ'ব তো এটা কলমৰ কিনা দাম হ'ব 1/35 হয় না নাই যদি 35টা কলমৰ কিনা দাম যদি 1 টকা হয় মানে এটা কলমৰ কিমান হ'ব 1/35 ঠিক তেনেদৰে যদি সেলিং প্ৰাইস উলিয়াব বিচাৰো সেলিং প্ৰাইসটো আমাক উলিয়াব দিছে যে 1 টকাত কিমানটা কলম বিক্ৰী কৰিম ঠিকে আছে আমাক এইখিনিয়ে কৈছে ন যে কিনা দাম কৈছে 1 টকাত 35টা কলম কিনিছে আমাক এতিয়া কৈছে যে 1 টকাত কিমানটা কলম বিক্ৰী কৰিম যাতে কি হয় 40% প্ৰফিট এটা 40% প্ৰফিট মানে কি ইয়াতে লিখিবা যে যদি কিনিছিল 100 টকাত কিমান টকা বিক্ৰী কৰিব লাগিব যদি কিনিছিল 100 টকাত কিমান টকা বিক্ৰী কৰিব লাগিব 140 টকা এটা এইখিনিলৈকে বুজি পালানে চোৱাচোন যিসকল ষ্টুডেণ্টে যদিও আজি প্ৰথমবাৰ চাই আছে যদি এই মেথডটো এবাৰ বুজি পালা ন এক্সামত নেক্সট টাইম কুৱেশ্যন আহিলে তোমালোকৰ একো কনফিউজন নাথাকে এটা কুৱেশ্যনত আমাক কৈছিলে যে 35টা কলম 1 টকাত কিনিছিল লগতে আমাক কৈছে যে 1 টকাত কিমানটা বিক্ৰী কৰিব নাজানো এইটো এখানে x লিখিছো 1 টকাত কিমানটা বিক্ৰী কৰিব যাতে মানুহজনৰ কি হয় 40% প্ৰফিট এটা প্ৰফিট মানে কি 100 টকাত যদি কিনিছিল এইটো কিনা দাম ন ওপৰৰ লাইনটো কি কিনা দাম মানে 100 টকাত যদি কিনিছিল 140ত বিক্ৰী কৰিব লাগিব আৰু এইখিনিলৈকে যদি লিখিব জানিলা তেতিয়াহলে তোমালোকে কি কৰিব লাগে এইটো হৈছে ফৰমেট এইটো কি আছে এইটো ফৰমেট হয় আৰু এইটো বুজি পোৱাৰ পিছত নেক্সট তোমালোকে ক্ৰছ মাল্টিপ্লাই কৰি দিয়া ক্ৰছ মাল্টিপ্লাই কৰি পেলাই এটা ইকুৱেল সাইনত ৰাখি দিয়া आंसर আহি গল ঠিক আছে মানে আমি কি লিখিম 1/35 ইনটু লিখিম 140 ইজ ইকুৱেল আমি কি লিখিম ইজ ইকুৱেল আমি লিখিম 1/x ইনটু 100 ডান তো এইখিনি যদি সলভ কৰিব যাও 0 0 কাট হৈ যাব তো 7 ৰে কাটি দিয়া 7 5 গুণ 35 7 ৰে কাটি দিয়া 7 2 গুণ 14 তো আৰু যাবনে 2 ৰে তোমালোকে এইটো কাটিব পাৰিবা 2 5 গুণ 10 এটা যদি এইখিনি ক্ৰছ মাল্টিপ্লাই কৰি দিও কি হ'ব x টো এইপিনে গুছি আহিব তো x ইকুৱেল কিমান আহি গল 5 টো এইপিনে গলে 25 হৈ গল অৰ্থাৎ 25টা কলম 1 টকাত বিক্ৰী কৰিব লাগিব যদি 1 টকাত 25টা কলম বিক্ৰী কৰে তেতিয়া কি হ'ব মানুহজনৰ 40% লাভ হ'ব এটা চোৱা কোৱেশ্চনটো যদি বুজি পোৱা যায় যদি কোৱেশ্চনটো তোমালোকে ইন ডেপথ ধুনীয়াকৈ আলোচনা কৰি অহা যায় যদি টাইপ ওয়াইজ গোটেইখিনি শিকি থোৱা যায় হলে এইটো কোৱেশ্চন খুব বেছি টান কোৱেশ্চন নহয় কিন্তু যদি শিকা নাই ন তেতিয়াহলে ইমান সহজো নহয় যে তোমালোকে ডাইৰেক্টলি আনসাৰ উলিয়াব পাৰিবা নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এটা কি কৈছে চোৱা এটা কৈছে অৰবিন্দ can do a work in 20 days অৰবিন্দে কি কৰিব এটা কাম এটা 20 দিনত কৰিব পাৰে ঠিক আছে অৰবিন্দে এটা কাম এটা 20 দিনত কৰিব পাৰে আৰু বাক্সি কি কৰিব বাক্সিয়ে 22 দিনত কৰিব পাৰে অৰবিন্দে 20 দিনত কৰিব ঠিক আছে অৰবিন্দে কৰিব 20 দিনত তাৰপিছত কি কৈছে বাক্সিয়ে কৰিব 22 দিনত তো লিখি লোৱা প্ৰথমতে বাক্সিয়ে কৰিব কিমান দিনত 22 দিনত তাৰপিছত কি কৈছে if they work on it together for 5 days যদি দুয়ো লগ হৈ পেলাই 5 দিন কাম কৰে তাৰপিছত কি কৈছে the fraction of the work that is left is 5 দিন কাম কৰাৰ পিছত কিমান কাম ৰৈ যাব প্ৰথমতে এলসিএম লৈ লোৱা এলসিএম কিমান আহিব ইয়াৰে এলসিএম 5 কিমান আহিব 120 আহিব ন 120 আহিব নে নাহে 11 আছে ইয়াতে 11 আছে আৰু ইয়াতে আছে 10 তো 220 আহিব 220 আমাৰ এলসিএম আহিব ঠিক আছে 220 আমাৰ এলসিএম আহিব 220 আহিলে 11 আহি গল আৰু 10 আহি গল ওকে তো আমাৰ এলসিএম ওলাই দিলে এলসিএম 220 আছে মানে এইটো হৈছে টোটাল ওয়ার্ক আৰু এইখিনি কি এইখিনি হৈছে এফিশিয়েন্সি এইফালে যেটো লিখিছে এটো কয় এফিশিয়েন্সি এটা ইয়াতে যদি চাও আমাক কৈছে দুয়ো লগ হৈ 5 দিন কাম কৰিব মানে 5 দিন কাম কৰিলে কিমানখন কাম হ'ব এদিনত ইহতে কাম কৰে 21খন যদি এ আৰু বি লগ হৈ কাম কৰে এদিনত কৰিব 21খন কাম 5 দিনত কিমান কৰিব পূৰণ 5 কৰিলে কিমান পাই যাম এটা আহি গল 105খন কাম মানে 5 দিন যদি এ আৰু বি লগ হৈ কাম কৰে কিমানখন কাম হ'ব 105খন কাম হ'ব প্ৰথমতে কি কৰিছো ইয়াতে কিমান দিনত কাম কৰে লিখি লৈছো টোটাল ওয়ার্ক ওলাইছো টোটাল ওয়ার্কৰ পৰা এফিশিয়েন্সি ওলালো এফিশিয়েন্সি আমি দেখিলো যে এ আৰু বি লগ হৈ পেলাই 21খন কাম কৰে আৰু ইহতে যদি 5 দিন কাম কৰে 105খন কাম হ'ব আৰু 105খন কাম কি হৈ গৈছে ন তো 105 টো ইয়াৰে পৰা বিয়োগ কৰি দিয়া কিমান থাকি গল 105 বিয়োগ কৰিলে 115 মানে বৰ্তমান 115খন কাম বাকি আছে ঠিক আছে 115খন কাম বাকি আছে আমাক হেতুৱে সুধিছে ন then the fraction of the work that is left is কিমান অংশ কাম ৰৈ গৈছে কিমান অংশ বুলি কৈছে এটা কিমান অংশ বুলি কলে আমি চাম যে 115খন কাম ৰৈ গৈছে কাৰ তুলনাত 220ৰ তুলনাত টোটাল ওয়ার্ক আছিল 220 ন তাৰ তুলনাত 115 এটা এইখিনি সিম্পলিফাই কৰিলে কি দেখিবা 5 ৰে কাটি দিয়া 5 3 23 বাৰ গল আৰু 5 ৰে এইটো কাটিলে 44 আৰু যাব জানো না যায় ন তো 23/44 এইটো আমাৰ কারেক্ট आंसर আহি গল যে 44 ভাগৰ 23 অংশ কাম ৰৈ গৈছে ঠিক আছে আৰু বাকি অংশখিনি কি হৈছে বাকি 21 অংশ কাম
হৈ গৈছে, এইখিনি হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। নেক্সট কুৱেশ্যন হলে আহিছো এইটো কুৱেশ্যন কি হ'ব, আকৌ এইটো কুৱেশ্যন ট্ৰাই কৰা, খুব ইজি কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব, ঠিক আছে, এক্সামত কেইটামান ইজি কুৱেশ্যনো থাকিব, টাফ কুৱেশ্যনো থাকিব। আমি ইজি খিনিও কৰিব লাগিব, লগতে টাফ খিনিৰ কাৰণে অকনমান টাইম বচাব লাগিব, যাতে টাফ খিনিত অলপ বেছিকৈ সময় দিব পাৰো। এই কুৱেশ্যনত কিনো কৈছে, এটা কৈছে হোৱাট ইজ দ্য ভেলু অফ 64% অফ 512, 64% অফ 512 প্লাস 46% of 215, এটা যোগ কৰিলে কি হ'ব? আমি এটা যদি চাও 64%, এইটোক আমি যদি কনভার্ট কৰি দিও ভগ্নাংশত কি হ'ব, ইনটু 100 আহি যাব 1/100, আৰু এইখিনি তোমালোকে যদি গোটেইখিনি সিম্পলিফাই কৰিবলৈ ট্ৰাই কৰা তেতিয়াহ'লে অকনমান এনসাৰটো বেছি ইজিলি ওলাব। এটা 46% আছে, মানে ইয়াতে 1/100 এটা লগাই দিয়া, ইনটু আছে 215। এতিয়া ইয়াতে যদি চোৱা, ইয়াতে 1/100 ডাইৰেক্টলি কাট খাব নে নাই? নিশ্চয় খাব। তাৰপিছত যদি চাও কিবা হেৰি কাট খাব যাব জানো, কিহেৰে যাব? বাৰু আঠেৰে কাটিলে যাব নে? 8 5 গুণ 40, আঠেৰেটো নাযাব। তো আমি 4ৰে কাটিব পাৰিম, 4ৰেও নাযাব। 2ৰে কাটি দিয়া বাৰু, 2ৰে কাটিলে এইটো হ'ব 32, এইটো হ'ব আমাৰ কিমান 23, ঠিক আছে। তাৰপিছত 23ৰে কাটিব পৰা যাব জানো কাবাক? 46, এইটো কাটিলে 46 আহিব, 46 আহিলে 5 52, দেন এইটো নাযাব, ঠিক আছে, 23ৰে নাযাব। 512 আমি কিহেৰে কাটিব পাৰিম? 215ৰে যাব জানো? 215ৰে নাযাব, 5 3ৰেও নাযাব, কিহেৰে কাটিব পৰা যাব? কৈছিলে কি, what is the value of 64% of 512 plus 46% of, আচ্ছা এইখিনি আমাক সিম্পল, আচ্ছা প্লাস কৰিব দিছে ন, এটা সমান নহয় দেই, ইয়াতে প্লাস কৰিব দিছে, প্লাস কৰিব দিলে প্লাসে কৰিব লাগে, সিম্পল। তো আমি জাস্ট প্লাস কৰি দিম, ইয়াতে 32 আছে, ইনটু আছে 512, এইটো কাটিবই নোৱাৰো ন, সৰি দেই, গোটেইখিনি খেলি মেলি হৈ গ'ল, মই মাজৰ সমান চিন দি দিয়াৰ কাৰণে গোটেইখিনি খেলি মেলি হৈ গ'ল। এটা আমি কাটিবই নোৱাৰো, এইটো যেহেতুকে আমাৰ প্লাস আছে ন, প্লাস থাকিলে এইটো 100 হে হ'ব। এইখিনি আমি এটা সিম্পলিফাই বেলেগকে কৰিব লাগিব, এইটো আমি 2ৰে কাটিলে, এইটো যদি 23 কৰি দিও, এইটো কাটিব লাগিব 50 বাৰ, ঠিক আছে। এইটো যদি আমি কাটি দিও 4ৰে কাটি দিয়া, এইটো 25 বাৰ, এইটো কাটিব লাগিব 16 বাৰ, ঠিক আছে। তাৰপিছত আমি নেক্সট আৰু কি কৰিব পাৰিম? 25ৰে এইটো যাব জানো? নাযাব, তো এইটো এনেকে থাকিব। এইখিনি যদি আমি আকৌ সিম্পলিফাই কৰিবলৈ যাওঁ, আমি 16 পূৰণ 512, 16 পূৰণ 512 কৰিলে 16 2 32 2, তাৰপিছত 3 থাকি গ'ল আমাৰ, 3 থাকিলে কিমান হ'ব? 16 কি 16 19 হৈ গ'ল, তাৰপিছত 16 5 গুণ 80, 81 81, 92 আৰু তলত আছে 25, প্লাস কিমান আহিব ইয়াতে? ইয়াতে আমাৰ তলত থাকিব 50, ওপৰত 50টো অলপমান তোমালোকে সিম্পলিফাই কৰিব পাৰিবা জানো? নিশ্চয় পৰা যাব। 50টোক আমি সিম্পলিফাই কৰাৰ প্ৰয়োজন আছে নে? নকৰিলেও হ'ব, লাষ্টত আমি কৰি ল'ম লাগিলে। এতিয়া 25ৰে তোমালোকে 23ৰে তোমালোকে পূৰণ কৰি দিয়া, 23 5 গুণ কিমান হ'ব? 23 5 গুণ 115, 115ৰ 5 আহি গ'ল, 11 থাকি গ'ল, 23 1 গুণ 23 24, 34, 34ৰ 4, দেন 3 আছে, 23 2 গুণ 46, 46 46 49, 4945। এবাৰ কেলকুলেশ্যন খিনি তোমালোকেও চাবা বাৰু, মই ইয়াতে কৰি দিছো, মই যিমানখিনি কম সময়ত ট্ৰাই কৰিছো। বাকি 25ৰ লগত আমি যদি 2 পূৰণ কৰি দিও, এটা কি হ'ব? ডিনমিনেটৰ সেম হ'ব ন, তো ইয়াতে এলসিএম আহিব 50, তো এইটো 8192 আছে, এইটো দুগুণ কৰিলে কি হ'ব? দুগুণ কৰিলে 16 এটা কম হ'ব, 8000 আর 16000, 16184 হ'ব, ঠিক আছে। 16184 লগতে যোগ থাকিব 4945, 4945, এইটো যদি আকৌ আমি সিম্পলিফাই কৰিব যাওঁ কি হ'ব? এইটো যোগ কৰিলে 16 4 20000, 20000ৰ পিছত 21000, 21000 কিমান হ'ব? 21000, দেন 900 আছে ইয়াতে, 21000 কিমান হ'ব? 80 90 100, 21129 divided by 50, তো এইটো দশমিকটো এটা দশমিক আহি গ'ল, শূন্যটো কাট খাই গ'ল। 5ৰে এতিয়া হৰণ কৰি দিয়া, 5ৰে হৰণ কৰিলে 5 4 গুণ 20, বহুত বেছি কেলকুলেটিভ আছিলে, তোমালোকে এবাৰ কৰি চাবা এনসাৰ কিমান আহে, এইখিনি আহিব লাগে, ঠিক আছে। 5 4 গুণ 20 আহিছে, তাৰপিছত আমাৰ কি আহিব? ইয়াতে থাকি গ'ল 11, 5 2 গুণ 10 আহি গ'ল, আকৌ দুইবাৰ গ'ল, দেন ইয়াতে থাকিব দশমিক, দশমিক আহিলে 5 5 গুণ 25, 5 8 গুণ 40, আমাৰ এনসাৰ আহিব লাগে 422.58, 422.58, এইটো আমাৰ কাৰেক্ট এনসাৰ আহিব লাগে, ঠিক আছে। আমাক এইখিনি উলিয়াব দিছে 512ৰ 64%, মানে ইয়াতে যদি এইটো কুৱেশ্যন চোৱা ন, কুৱেশ্যনটো মই একদম ষ্টাৰ্টিঙতে কৈছিলো, কুৱেশ্যনটো খুব ইজি, বাট কুৱেশ্যনটো যেতিয়া আমি সলভ কৰিবলৈ ধৰিছো, তেতিয়াহ'লে আমি দেখিছো ইয়াৰে কেলকুলেশ্যনটো খুব লেংৰি কেলকুলেশ্যন এটা আছিলে, হয় নে? খুব লেংৰি কেলকুলেশ্যন এটা আছিলে, কিন্তু অভাৰঅল আমাৰ ফাইনেলি এনসাৰটো আহিল। এতিয়া এক্সামত এইবিলাক কুৱেশ্যনত অলপমান তোমালোকে
টাইম ল'বই লাগিব তোমালোকে হয়তো ইউনিট ডিজিট ক্যালকুলেট কৰিব পাৰিলাহেঁতেন ইউনিট ডিজিট এককৰ অংকটো ক্যালকুলেট কৰি আমি কেতিয়াবা এনসাৰটো অলপমান সোনকালে দিব পাৰো কিন্তু বেলেগ আৰু অপচন নাথাকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন এটা কৈছে 20 বছৰৰ বাবে এটা ধনৰাশিৰ ওপৰত লাভ কৰা সৰল সুদৰ পৰিমাণ মূলধনৰ ইমান অংশ 20 বছৰৰ বাবে এটা সিম্পল ইন্টাৰেস্টৰ কথা কৈছে এসআই টো কিমান সমান বুলি কৈছে এসআই টো হৈছে এটা টকা এটা নিৰ্দিষ্ট ধনৰাশি এটা 20 বছৰত কাৰণে ধাৰণ দিছিলে সেই 20 বছৰত কিমান পাইছে যিটো মূলধন আছিলে এমাউন্ট সেই এমাউন্টৰ 5/2 অংশ এমাউন্টৰ কিমান 5/2 অংশ বা 2/5 অফ এ মানে কি আমাৰ এ নহয় আমাৰ প্ৰিন্সিপাল বুলি ক'ব পাৰিবা তোমালোকে পি ঠিক আছে ইমান অফ পি প্ৰিন্সিপালৰ 2/5 তো আলটিমেটলি কথাটো হৈছে যদি আমি মূলধনটো ইয়াতে যদি মূলধনটোক আমি অলৰেডি বাৰু এইখিনি কথা জানোৱে আমাৰ প্ৰফিট এণ্ড সিম্পল ইন্টাৰেস্ট যোনটো টপিক আছে সিম্পল ইন্টাৰেস্ট টপিকত তোমালোকে ডাইৰেক্টলি লাগিলে লিখিও ল'ব পাৰা এটা লাইন যোনটো প্ৰিন্সিপাল আছে প্ৰিন্সিপালক সদায় আমি 100% বুলি ল'ব পাৰো প্ৰিন্সিপালক আমি কি বুলি ধৰিব পাৰো প্ৰিন্সিপালক আমি ধৰি ল'ব পাৰো 100 বুলি 100 বা 100% তোমালোকে 100 বুলিও ক'ব পাৰা আৰু 100% বুলিও ক'ব পাৰা এতিয়া 100% যদি প্ৰিন্সিপাল হয় 2/5 মানে কি ইয়াৰে লগত 100 এটা পূৰণ কৰি দিয়া আৰু এইখিনি ক্যালকুলেট কৰিলে দেখিম আমাৰ কিমান আহিব 40 মানে 40% কি আহিছে 40% হৈছে আমাৰ সিম্পল ইন্টাৰেস্ট বুজি পালা কথাটো আমাক কি কৈছে যে সৰল সুদ আহিছে ইমান আৰু সেই সৰল সুদটোক আমি যদি 100 লৈ ক্যালকুলেট কৰো যে মূলধনৰ এইটো হ'ব তো মূলধন আমি 100 বুলি কৈ দিলো মানে 40% আহিল মানে 40% কি আহিছে সিম্পল ইন্টারেস্ট আহিছে আৰু এই 40% সিম্পল ইন্টারেস্ট কিমান বছৰত আহিছে 20 বছৰত আহিছে 20 বছৰত যদি 40% আহিছে মানে এক বছৰত কিমান আহিব তেতিয়া আমি জানিব লাগিব যে সিম্পল ইন্টারেস্ট হয় কি সিম্পল ইন্টারেস্ট প্ৰতি বছৰে এভৰি ইয়াৰ সেম থাকে যদি আমি সিম্পল ইন্টারেস্টৰ কথা কওঁ না সেইটো এভৰি ইয়াৰ সেম থাকে আৰু সেই লজিকত সেই কনসেপ্টৰ আমি কি ক'ব পাৰো সিম্পল ইন্টারেস্ট যদি এভৰি ইয়াৰ সেমেই থাকে এই যেটো 40% আছে 40%ক আমি 20 ৰে হৰণ কৰিব নালাগিব জানো কাৰণ 20 বছৰতহে 40% আহিছে এক বছৰত কিমান হ'ব এক বছৰত আহিব 2% আৰু এইটোৱে আমাৰ কাৰেক্ট আনসাৰ আহিব ঠিক আছে এইটোকে আমি কি বুলি কম ইয়াৰে ৰেট অফ ইন্টারেস্ট বুলি কম পাৰ এনাম ৰেট অফ ইন্টারেস্ট পাৰ এনাম কিমান আহিব ৰেট অফ ইন্টারেস্ট পাৰ এনাম আহিব 2% পাৰ এনাম ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চন আমাক কৈছে এভাৰেজ এজ অফ 22 টিচাৰ্স ইজ 64 ইয়াৰ্স এটা এভাৰেজৰ কথা কৈছে মানে এভাৰেজৰ লগত ৰিলেটেড কোৱেশ্চন হ'ব তো ভালদৰে কোৱেশ্চনটো বহিলে নিশ্চয় আনসাৰ আহিব এভাৰেজ এজ অফ 22 টিচাৰ ইজ 64 ইয়াৰ্স মানে 22 জন শিক্ষক আছে আৰু সিহঁতৰ গড় বয়স 64 ইয়াৰ্স মানে খুব এক্সপেৰিয়েন্স টিচাৰ হয় তাতে যদি চাও 22 জন মানুহৰ 64 ইয়াৰ্স কৈ বয়স মানে ইহঁতৰ যোগফলটো কিমান হ'ব যোগফলটো হ'ব 22 পূৰণ 64 ঠিকে লিখি আছো এতিয়ালৈকে একো ভুল হোৱা নাই নেক্সট যদি চাও আফটাৰ ইনভলভিং এ নিউ টিচাৰ আচ্ছা নতুনকৈ এজন যেতিয়া টিচাৰ আহিব তেতিয়া কি হ'ব তেতিয়া ইন দ্য গ্ৰুপ দ্য এভাৰেজ এজ ইনক্ৰিজেস বাই 1 ইয়াৰ যেতিয়া নতুনকৈ এজন মানুহ আহিব এভাৰেজটো আৰু বাঢ়ি যাব কিমান হ'ব এক বছৰ বাঢ়ি যাব মানে যেতিয়া নতুনকৈ এজন টিচাৰ আহিছে তেতিয়া যোগফল কিমান হ'ব সো আগতে আছিলে 22 জন মানুহ আগতে আছিলে 22 জন টিচাৰ এতিয়া কিমান হ'ব 23 জন মানুহ হ'ব 23 আগতে আছিলে 22 জন মানুহ এতিয়া কিমান হ'ব 23 আৰু এই 23 জন মানুহ অহাৰ লগে লগে এভাৰেজটো কি হ'ব এভাৰেজটো বাঢ়ি যাব কিমান বাঢ়িব এক বছৰ এটা বাঢ়িব মানে আগতে যদি 64 আছিল এতিয়া কিমান হ'ব 65 আৰু এনেকৈ আমি যোগফল উলিয়াব পাৰিম নে নাই সো সাম ইকুৱেল ফৰ্মুলা কি আছিলে নাম্বাৰ অফ ডাটা ইনটু এভাৰেজ তো এটা নাম্বাৰ অফ মানুহ কিমান আছিলে 22 আগতে টিচাৰ আছিলে 22 জন আৰু এতিয়া কি হৈছে ইনক্ৰিজ এতিয়া বাঢ়ি পেলাই কিমান হৈছে 64 সৰি যে 22 ৰ পৰা 23 হৈছে এজন বাঢ়িছে আৰু এভাৰেজ আছিলে আগতে 64 এতিয়া বাঢ়ি পেলাই কিমান হৈছে 65 এতিয়া এইখিনি ক্যালকুলেট কৰিলে আমি যেটো যোগফল পাম কিমান পাম এইটো যোগফল কৰি চোৱাচোন 22 4 গুণ 88 8 আহি গ'ল 22 6 গুণ কিমান আহিব 12 1 13 132 132 আহি গ'ল 132 আহিলে আমি কি কম এইটো 132 আৰু 8 এটা আছে 140 তো 1408 আমাৰ আহি গ'ল যোগফল আগতে আগৰ টিচাৰখিনি যোগফল এইটো এতিয়া এইখিনি ক্যালকুলেট কৰিলে কি হ'ব 65 * 3 কৰিলে কিমান হ'ব 180 90 95 ৰ 5 19 থাকি গ'ল 65 2 গুণ 130 130 আৰু 65 3 গুণ কিমান আছিল 65 3 গুণ কৰিলে আমাৰ আহিব 195 মানে 19 এটা আছে এটা 19 এটা কেৰি আহিছে 130 আছে 140 49 1495 তো ইয়াতে তোমালোকে ডিফাৰেন্সটো গম পাই গলা এতে মই কি কৰিছো প্ৰথমতে ইহঁতৰ আগতে যিমান টিচাৰ আছিল সিহঁতৰ বয়সৰ যোগফলটো ওলাইছো যেতিয়া নতুনকৈ এজন আহিল আহাৰ লগে কি হৈছে মানুহ বাঢ়ি গ'ল এভাৰেজ বাঢ়ি গ'ল তেতিয়া আমাৰ যোগফলটো ওলাইছো আৰু ইয়াতে যে ডিফাৰেন্স এটা ক্ৰিয়েট হৈছে মানে ইয়াৰে আগতে 22 জন মানুহৰ যিমান বয়স আছিলে এই বয়সটোতকৈতো বেছি হয়নে নাই হয় কিয় বেছি আহিছে তাৰ কাৰণটো কি তাৰ কাৰণটো এটাই কাৰণ নতুনকৈ এজন টিচাৰ আহিছে আৰু আহাৰ কাৰণে কিমান বাঢ়িছে ইয়াৰে যদি আমি ডিফাৰেন্সটো চাও কিমান হ'ব 88 ইয়াৰ্স বাঢ়িছে ঠিক আছে 88
88 ইয়ার্স বাঢ়িছে কাৰণে কি হৈছে নতুন এভাৰেজটো কি হৈছে আমাৰ 1495 হৈ গৈছে অৰ্থাৎ নতুনকৈ অহা টিচাৰজনৰ বয়স কিমান এইটো হৈছে নিউ এজ নতুনকৈ অহা টিচাৰজনৰ বয়স হৈছে 88 ইয়াৰ্স আশা কৰো ক্লিয়াৰ সকলোৰে এতিয়া এক্সামত তোমালোকে ইমানখিনি ক্যালকুলেশন কৰিব নালাগে যদিহে তোমালোকৰ অকনমান ডিপ নলেজ আছে অলপমান বেছি কনসেপ্ট থাকিব লাগিব তাৰ কাৰণে সেইটো কনসেপ্ট থাকিলে আমি এইটো কোৱেশ্চন কৰা টেকনিক আৰু এটা আছিল কি টেকনিক আছিল আমি টেকনিকটো কেনেকুৱা আমি চাব লাগে যেতিয়া এভাৰেজ ইনক্ৰিজ হয় ন যেতিয়া এভাৰেজ ইনক্ৰিজ হয় আৰু জয়েন্ট কনসেপ্ট থাকে আৰু জয়েন্ট কনসেপ্ট বুলি কয় যেতিয়া এভাৰেজ ইনক্ৰিজ হয় তেতিয়া কি হ'ব এভাৰেজ ইনক্ৰিজ হৈছে মানে যোনজন নতুনকৈ মানুহ আহিছে তাৰ বয়স 64 হ'বই লাগিব যিজন নতুন মানুহ আছে তাৰ বয়স ইহঁতৰ আগৰ টিচাৰৰ বয়সৰ সমান হ'বই লাগিব আগতে টিচাৰৰ কিমান আছিলে 64 ন তো নতুনজনৰো 64 বুজি পালা আমি এইটো কনসেপ্ট লগাও যদি এভাৰেজটো ইনক্ৰিজ হৈছে তেতিয়াহ'লে তোমালোকে সদায় জানিব লাগিব যে নতুনকৈ অহা মানুহজনৰ বয়স 64 হ'বই লাগিব পাৰিলে তাতকৈ বেছি হ'ব লাগিব তেতিয়াহে বাঢ়িব বুজি পালা যদি 64 হ'লহেঁতেন যদি নতুন মানুহজনৰ বয়স 64 হ'লহেঁতেন তেতিয়া এভাৰেজো 64 থাকিলেহেঁতেন এভাৰেজটো ইনক্ৰিজ বা ডিক্ৰিজ নহলে হয় এই যেটো 1 ইয়াৰ বাঢ়িছে বা কমিব এইটো নহলহেঁতেন এইটো কিয় বাঢ়িছে তাৰ ৰিজনটো হৈছে টিচাৰ এজনৰ বয়স যিজন নতুনকৈ আহিছে তাৰ বয়সটো বেছি এৰে কিমান বেছি সেইটো কেনেকৈ গম পাম এটা কথা গম পালো যে 64 তকৈ বেছি এৰে 64 লৈ কিবা এটা যোগ কৰিব লাগিব কি যোগ কৰিম তো তাৰ কাৰণে চাব লাগিব কিমান বাঢ়িছে যে বাঢ়িছে এক বছৰ এতিয়া এক বছৰকৈ কিমানজন মানুহ বাঢ়িছে যিমানজন মানুহ আছে তো মানুহ বৰ্তমান কিমানজন আছে আগতে আছিলে 22 জন নতুনজনকো ধৰিব লাগিব তো নতুনজনৰ লগত ইনক্লুড কৰি বৰ্তমান 23 জন মানুহ আছে আৰু 23 জন মানুহৰ যদি এক বছৰকৈ বাঢ়ে মানে কিমান বাঢ়িব 23 বছৰ বাঢ়িব বুজি পালা যদি 23 জন মানুহৰ এক বছৰকৈ বাঢ়ে মানে 23 বছৰ বাঢ়িব এইখিনি যোগ কৰি দিয়া 4 কিমান আহি গ'ল 5 7 আহি গ'ল 6 7 8 তো 87 ইয়াতে আমাৰ 88 আহি আছিল নেকি ক্যালকুলেশন মিস্টেক হৈ আছে দেই আচ্ছা ক্যালকুলেশন মিস্টেক আছিল এটো আমি ডিফাৰেন্সটো কিমান আছিল 88 লিখিছিল 87 হ'ব যদি আমি 14 কি আছিলে 1408 এইটো যদি পাৰ্থক্য চাও 87 আহিব ঠিক আছে এইটো বিয়োগ কৰাতে ভুল আছিল তো আমি যদি এইটো ক্যালকুলেট কৰো আমি দেখিলো 87 আহিব তো 87 হৈছে নতুন টিচাৰজনৰ এজ তো এইটো হৈছে মুখে মুখে কৰা টেকনিক এইটোৰ কাৰণে কি লাগিব এতিয়া চোৱা আমাৰ যিকোনো এটা কোৱেশ্চনৰ এনসাৰ সৰে যিকোনো এটা কোৱেশ্চনৰ এনসাৰ ইমান যদি ইজিকে আহিছে মানে তাৰ ভিতৰুৱাকৈ বহুত কষ্ট কৰিব লগা থাকে এজন মানুহে তোমালোকে যদি চোৱা ক্ৰিকেট যদি তোমালোকে ভালদৰে চোৱা তোমালোকে গম পাবা যোনটো প্লেয়াৰে বহুত এফৰ্টলেছলি 6 মাৰিছে যোনটো প্লেয়াৰে চাপোজ এনেকে লগাই দিলে 6 হৈ যায় এনে যোনে বল নিদিয়কে তাকে 6 মাৰিছে মানে সেই প্লেয়াৰটো কি নেটত কষ্ট কৰিছে নে নাই কষ্ট কৰিছে বহুত বেছি কষ্ট কৰিছে যদি তুমি হিচাপতকৈ বেছি কষ্ট কৰা তেতিয়াহ'লে গ্ৰাউণ্ডত ইমান বেছি কষ্ট কৰিব নালাগে আৰু যদি বোলে ঘৰত একো কৰা নাই ডাইৰেক্ট খেল খেলিব গৈছে কি হ'ব বলাৰে এটা মুখত বল মাৰিব এটা পেটত মাৰিব লাষ্টত ৰিটায়াৰ্ড হাৰ্ড হ'ব লাগিব তেনেকুৱা তো ইয়াতে তেনেকুৱা আমি এইটো যদিও ইমান ক্যালকুলেশন শৰ্টত কৰিছো ইয়াৰে মিনিংটো হৈছে এইটো ইমান ইজি নহয় এইটোৰ কাৰণে তোমালোকে ডেফটো ভালদৰে বুজি যাব লাগিব কি বুজিব লাগে অলপমান কাহিনী আছে এই কাহিনীটো বুজি পালে ইজি হৈ যায় আৰু যদি বোলে কাহিনীটো নুবুজাকে লাগে তেতিয়াহ'লে কি কৰিব লাগিব ৰাত্তা মাৰিব লাগিব মুখস্থ কৰিব লাগিব কি মুখস্থ কৰিব লাগিব তো তাৰ কাৰণে মই ফৰ্মুলাও দি দিছো যদি কোনোবা মুখস্থ কৰিব বিচাৰা মুখস্থ কৰি ৰাখিলে হ'ল নিউ ইকুৱেল ইয়াতে লিখিবা ওল্ড এভাৰেজ নিউ ইকুৱেল আহিব ওল্ড এভাৰেজ প্লাস আহিব n আৰু ব্ৰেকেটত আহিব এভাৰেজ ডিফাৰেন্স এইটো হৈছে ফৰ্মুলা এইটো ফৰ্মুলা ইউজ কৰি দিবা এনসাৰ আহি গ'ল ইয়াৰে যদি আমি ফুল ফৰ্মটো ভালদৰে চাও নিউ এজ মানে নতুনকৈ অহা মানুহজনৰ বয়স সমান পুৰণা এভাৰেজ মানে আগতে মানুহৰ এভাৰেজ কিমান আছিল 64 ইয়াৰ্স আগৰ মানুহৰ এভাৰেজ লগতে n মানে হৈছে কিমানজন মানুহ আছে আৰু এই n ৰ ভ্যালুটো সদায় মনত ৰাখিবা কোৱেশ্চনৰ শেষত মানে এই কোৱেশ্চনটো যেতিয়া খতম হৈছে ইয়াতে খতম হৈছে না কোৱেশ্চন মাৰ্কত এই কোৱেশ্চন খতম হোৱাৰ পিছত কিমানজন মানুহ আছে এটা আমাক কৈছে আফটাৰ ইনভলভিং এ নিউ টিচাৰ মানে নতুনকৈ মানুহ আহিছে নতুনকৈ আহিছে মানে কি আগতে আছিলে 22 জন নতুনকৈ আহিছে মানে একজন 23 জন হল নে নাই কোৱেশ্চনৰ শেষলৈকে 23 জন মানুহ আছে তো সেইকাৰণে আমি n ৰ ভ্যালুটো কি ৰাখিম 23 ৰাখিম ঠিক আছে এটা এভাৰেজ ডিফাৰেন্স মানে কি এভাৰেজ ডিফাৰেন্স মানে হৈছে এভাৰেজটো বাঢ়িছে নে কমিছে এভাৰেজটো বাঢ়ি গৈছে নে কমি গৈছে তো আমি যদি চাও ইয়াতে এভাৰেজটো কি হৈছে বাঢ়ি গৈছে কিমান বাঢ়িছে এক বছৰতে বাঢ়িছে তো সেইকাৰণে আমি কি কম এই যেটো এভাৰেজ বাঢ়িছে সেইটো আমাৰ ক'ত আহিব ইয়াতে পূৰণ হ'ব 23 ৰ লগত মই ইয়াতে কিয় পূৰণ কৰা নাই কাৰণ এক বছৰ পূৰণ হ'লে তো একে আহিব তো এইটো এতিয়া যোগ কৰি দিবা কাৰেক্ট আনসাৰ আহি গ'ল ঠিক আছে এইটো তোমালোকৰ ফৰ্মুলা তো এই ফৰ্মুলাটো মনত ৰাখিলেও তোমালোকৰ নিশ্চয় আনসাৰটো আহিব নেক্সট কুৱেশ্চনৰ ফালে আহিছে এইটো কুৱেশ্চন আৰে কি কৈছে আৰে কৈছে এভাৰেজ ইনকাম অফ 35 এমপ্লয়িজ 35 জন মানুহৰ এভাৰেজ ইনকাম কিমান is rupees k 35 জন মানুহৰ এভাৰেজ ইনকাম k তাৰপিছত কি কৈছে if the income of manager is also included যদি মেনেজাৰৰ ইনকাম ইনক্লুড কৰা হয় তেতিয়া কি ক'ব then the average income becomes rupees 19000 এভাৰেজ ইনকাম কি হ'ব 19000 টকা হ'ব ওকে কো এভাৰেজৰ কোৱেশ্চন আমাক কৈছে 35 এমপ্লয়িৰ k টকা তো 35 জন মানুহৰ টকাৰ যোগফল কিমান হ'ব তো যোগফলটো আমি কি কম 35k যদি এভাৰেজ এমপ্লয়িজ ইজ rupees এভাৰেজ
ইনকাম অফ 35 এমপ্লয়িজ ইজ কে মানে এটা যোগফল হ'ব 35k তাৰপিছত কি কৈছে এতিয়া ইনকাম অফ মেনেজাৰ ইজ অলসো ইনক্লুডেড যদি মেনেজাৰৰ ইনকামটো আৰু ইনক্লুড কৰা হয় তেতিয়া কি হয় আমাক ইনক্লুডেড দেন দা এভাৰেজ ইনকাম বিকামস 19000 মেনেজাৰৰটো যোগ কৰিলে কিমান হ'ব মানুহ হৈ যাব 36 মানুহ হৈ যাব 36 আৰু এভাৰেজ ইনকাম কি হ'ব এভাৰেজ ইনকাম দেন দা এভাৰেজ ইনকাম বিকামস 36 হৈ যাব আৰু এভাৰেজ ইনকাম হৈ যাব 19000 টকা ঠিক আছে এইটো হৈছে ইনক্লুডিং মেনেজাৰৰ যদি মেনেজাৰৰ পইচাটো যদি আমি ইনক্লুড কৰো তেতিয়া কি কৈছে তেতিয়া কৈছে এভাৰেজটো 19000 হ'ব সো আগতে কৈছিলে যে মানুহ আছিলে 35 জন সিহঁতৰ এভাৰেজ স্যালাৰি কে টকা তাৰপিছত কি কৈছে যেতিয়া নতুনকৈ এজন মানুহ মানে মেনেজাৰটো যেতিয়া যোগ কৰিব ইয়াতে যোগ কৰিলে কি হ'ব 36 into 19000 হৈ যাব আমাক কি কৈছে if the income of the manager is 54000 যদি মেনেজাৰৰ ইনকাম যদি 54000 হয় then what is the value of k আমাক k এর ভ্যালুটো উলিয়াব দিছে কেনেকৈ উলিয়াম k এর ভ্যালুটো উলিয়াবৰ কাৰণে কি কৰিবা তো এই উলিয়াৰ কাৰণে টেকনিকটো বহুত আছে তাৰে ভিতৰত তোমালোকে এইটো টেকনিক লগাব পাৰিবা এৰে যোনটো পুৰণা এভাৰেজ আছে চোৱা পুৰণা এভাৰেজ এইটো আছিলে পুৰণা এভাৰেজ মানে পুৰণা মানুহখিনিৰ টকাৰ যোগফল এইটো এভাৰেজ নহয় এইটো যোগফল চাম এই যোগফলৰ লগত আমি যদি 54000 টো যোগ দি দিও কি হ'ব তেতিয়া 54000 টো যোগ দি দিলে কি আহিব লাগে according to the question যেটো 37 টা মানুহৰ এভাৰেজৰ লগত আছে হেতুৰ সমান আহিব লাগে নে নাই নিশ্চয় লাগে এটো সমান আহিব লাগে তো এইখিনি পৰাই তোমালোকে आंसर উলিয়াব পাৰিবা ঠিক আছে এইখিনি পৰাই তোমালোকে आंसर উলিয়াব পাৰিবা এটা এইটো এটা ইকুৱেচন বনি গল এই ইকুৱেচনটো তোমালোকে সলভ কৰিব লাগে প্ৰথমতে এই দুটা পূৰণ কৰি লোৱা এতে কিবা এটা যোগফল পাবা সেই যোগফলটোৰ পৰা এইটো বিয়োগ কৰি দিয়া ঠিক আছে 35 এৰে হৰণ কৰি দিবা দ্যাটস ইট সকলো ক্লিয়াৰ সকলো বুজি পালা কেনেকৈ কৰিবা হেৰে আছে 35k তোমালোকে কি কৰিবা এইটো ৰাইট সাইডত লৈ যোৱা 36 into 19 কৰি দিয়া 36 into 19000 মাইনাস হ'ব ইয়াতে 54000 আৰু লগতে 35 টো যদি তোমালোকে এইটো লৈ যোৱা 35 টো যদি তোমালোকে এইটো সাইডত লৈ আনা তেতিয়াহ'লে ইয়াতে 35 এৰে ডিভাইড হৈ যাব ঠিক আছে 35 এৰে আমাৰ কি হ'ব ডিভাইড হৈ যাব এইখিনি যা সলভ কৰিব লাগে আমাৰ आंसरটো ওলাই আহিব সকলো ক্লিয়াৰ সকলোৰে নেক্সট ট্রাই কৰিলে হল তোমালোকে ঘৰত ট্রাই কৰিবা ক্যালকুলেশন খিনি ঘৰত কৰিবা নিশ্চয় आंसर আহিব এর ভ্যালুটো অলমোস্ট ওলালে তোমালোকে জাস্ট এটো পূৰণ কৰিব লাগে দেন মাইনাস কৰিবা 54000 আৰু লাষ্টত 35 এৰে হৰণ কৰিলে হল নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চনত কি কৈছে সো ইয়াতে কৈছে P and Q together can complete a work in 30 days P আৰু Q কি কৰিব এটা কাম এটা 30 দিনত সম্পূৰ্ণ কৰিব ঠিক আছে P আৰু Q এটা কাম 30 দিনত সম্পূৰ্ণ কৰিব Q and R কিমান দিনত সম্পূৰ্ণ কৰিব হেতু আমাক কৈছে যে Q আৰু R লগ হৈ পেলাই সেই একেটা কাম 37.5 দিনত সম্পূৰ্ণ কৰিব and R and P together can complete the work in 150 days R আৰু P লগ হৈ পেলাই কিমান দিনত কৰিব 155 daysত 50 daysত কৰিব আমাক এটা কোৱেশ্চন কৰিছে in how many days can all the three complete the same work while working together একেলগে লগ হৈ কিমান দিন কৰিব এইটো এটা টাইপ অফ কোৱেশ্চন হয় আমি যেতিয়া টাইম এন্ড ওয়ার্ক আলোচনা কৰো তেতিয়া আমি এইটো কোৱেশ্চন আলোচনা কৰোৱে এটা হয়তো আমাক ডাটা বিলাক অলপ বেলেগ বেলেগ দিয়া আছে মই এটা এক্সাম্পল ইয়াতে দি দিছো ইয়াতে যদি এইটো কোৱেশ্চন আমাক যদি ক'লে হয় আমাক এটা কৈছে P আৰু Q ৰ কথা তো P আৰু Q যোগ কৰি লিখি দিয়া মই এইটো কোৱেশ্চন এটা একদম সিমিলাৰ টাইপ অফ কোৱেশ্চন কৰি দিছো তোমালোকৰ এইটো কোৱেশ্চন কিন্তু হোমৱৰ্ক থাকিব ইয়াতে যেটো কোৱেশ্চন আছে এইটো হোমৱৰ্ক থাকিব এনেকুৱা সিমিলাৰ টাইপৰ কোৱেশ্চন এটা কৰি দিছো যদি আমাক কোৱেশ্চনত ক'লে হয় যে P আৰু Q লগ হৈ পেলাই এটা কাম 10 দিনত সম্পূৰ্ণ কৰে ঠিক আছে আমাক যদি ক'লে হয় যে Q আৰু R লগ হৈ পেলাই এটা কাম 12 দিনত কৰে আৰু R আৰু P আৰু R বুলি ক'ব পাৰে P আৰু R লগ হৈ পেলাই সেই একেটা কাম 15 দিনত সম্পূৰ্ণ কৰে চাবানে আমাক যদি এইটো ক'লে হয় যে P আৰু Q এটা কাম 10 দিনত কৰে Q আৰু R সেই একেটা কাম 12 দিনত কৰে আৰু P আৰু R সেই একেটা কাম 15 দিনত কৰে আমাক যদি কয় যে তিনিও লগ হৈ কামটো কিমান দিনত কৰিব তো এই ক্ষেত্ৰত আমি প্ৰথমতে এনেকৈ লিখি ল'ব লাগে PQ QR আর PR যি দিয়া আছে কোৱেশ্চনত দেন আমি এই তিনিওটা LCM লম LCM কিমান আহিব 60 আৰু এই LCM টোৰ পৰা যদি আমি ক্যালকুলেট কৰো ইয়াতে আহিব আমাৰ এফিচিয়েন্সি ঠিক আছে 12 5 গুণ 60 আৰু 15 4 গুণ 60 মই এফিচিয়েন্সি উলাই ললো এৰে আমি কৰিব কি লাগে এফিচিয়েন্সি উলাব লাগে এটা যে কাৰ্যক্ষমতা চোৱা ন এৰে তিনিওজন মানুহৰ কাৰ্যক্ষমতা আমি গম পাই গলো মানে P আৰু Q কিমান Q আৰু R কিমান P and R কিমান কাৰ্যক্ষমতা কিন্তু এইখিনি আমি জানিলে নহয় আমাক কি লাগে আমাক কৈছে তিনিওজনে লগ হৈ কামটো কিমান দিনত কৰিব যদি তিনিওজনৰ কথা কয় working together যদি তিনিওজনে লগ হৈ কাম কৰে তেতিয়াহলে এই ক্ষেত্ৰত এনেকুৱা টাইপৰ কোৱেশ্চনত আপোনালোকে প্ৰথমতে এইখিনি যোগ কৰিব লাগে 6 4 10 2 5 15 এইটো এতিয়া তিনিওজনৰ এফিচিয়েন্সি নহয় যদিহে আমি P plus Q plus R যদি তিনিওজনৰ এফিচিয়েন্সি উলিয়াব বিচাৰো ন এই 15 টো 2 ৰে হৰণ কৰিব লাগিব যদি এইখিনি তোমালোকে কৰিলে आंसर আহি গল দ্যাটস ইট আমি কি কৰিম P Q আৰু R 15 ৰে হৰণ 15 টোৰে 15 2 ৰে হৰণ কৰিব লাগিব দ্যাটস ইট কাৰণ ইয়াতে যদি চোৱা ন P দুটা আছে ইয়াতে
কিউ দুটা আছে আৰু দুটা আছে ডাবল থকাৰ কাৰণে কি হৈছে দুইৰে হৰণ কৰিব লগা হৈছে আৰু ইয়াৰে যিটো আমি এফিচিয়েন্সি পালো সেই এফিচিয়েন্সিটোৰে তোমালোকে টোটেল ৱৰ্ক হৰণ কৰি দিয়া অৰ্থাৎ 15/2 হৰণ কৰি দিয়া দুইটো ওপৰত গুচি গলে কি হ'ব দুইটো ওপৰত গুচি গলে 15ৰে কাটি দিয়া এইটো 4 বাৰ দুইটো ওপৰত গুচি গল 8 দিন হৈ গল আমাৰ কাৰেক্ট এনসাৰ অৰ্থাৎ 8 দিন লাগিব যদিহে তিনিওজনে লগ হৈ কামটো কৰে আশা কৰো ক্লিয়াৰ এতিয়া তোমালোকে ভাবি আছে চাগে এইটো কুৱেশ্যন কেনেকৈ হ'ব কাৰণ ইয়াতে চোন দশমিক আছে এতিয়া দশমিক থাকিলে কি কৰিব লাগে তো দশমিক থাকিলে একো ভয় খাব লগা নাই তোমালোকে দশমিকটো ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিবা ঠিক আছে দশমিকটো ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিবা আৰু সকলোতকৈ ভাল কথাটো হৈছে তোমালোকে দশমিক যদি এটা সংখ্যা দশমিক থাকে এইটো কুৱেশ্যনৰে মই দশমিকৰ এটা দেখাই দিও যাতে তোমালোকে সেইটো এক্সকিউজ দিব নোৱাৰা যে দশমিক থাকাৰ কাৰণে নোৱাৰিলো এটা সাপোজ 12.5 আছে 12.5 আছে ঠিক আছে এতিয়া এই তিনিটা সংখ্যা দশমিকৰ আছে এতিয়া এই তিনিটা যদি মই যদি এলসিএম লব লাগিলহেঁতেন মই কি কৰিলোহেঁতেন এইটো দশমিক থকা বুলি ভাবিয়ে নলওঁ ঠিক আছে এইটো 125 বুলি ভাবে এইটো 125 এইটো হৈছে 10 এইটো হৈছে 15 এতিয়া 125 এইটো হৈছে 125 এইটো যদি তোমালোকে 125 টো এনেকে নিলিখি পেলাই দশমিকৰ আছে ন দশমিকৰ খ মানে তোমালোকে এনেকৈ ভাবিব পাৰা দশমিকৰ আছে মানে এইটোক আমি ভগ্নাংশৰ এইটো লিখিব পাৰিম ন ভগ্নাংশত লিখিব আৰু ভগ্নাংশৰ এনেকুৱা সংখ্যাবিলাকৰ লসাগু লোৱাটো কিবা টান কাম জানো একদমেই টান কাম নহয় প্ৰথমতে তোমালোকে কৰিব কি লাগে 10 125 আৰু লগতে 15 এই তিনিটা সংখ্যা এলসিএম ল'ব লাগে এলসিএম কিমান আহিব 5ৰে কাটি দিয়া 2 বাৰ 5ৰে কাটি দিয়া 25 বাৰ আৰু 5ৰে 3 বাৰ আৰু যাব নাযায় 25 3 গুণ 75 75 2 গুণ 150 5 গুণ 150 2 গুণ 300 300 2 গুণ 600 700 750 তো 750 আমাৰ আহি গল এলসিএম ঠিক আছে 750 আমাৰ এলসিএম আহি গল এতিয়া এই 750 টোৰে তোমালোকে 10ৰে যদি এইটো হৰণ কৰি দিয়া এফিচিয়েন্সি কিমান আহিব মই এটা এফিচিয়েন্সিটো দেখাই দিছো এফিচিয়েন্সি কেনেকৈ উলিয়াবা প্ৰথমতে তোমালোকে কি কৰিবা 10ৰে হৰণ কৰি দিয়া আৰু 75 আহি গল তাৰপিছত তোমালোকে 125/10ৰে হৰণ কৰি দিয়া কি হ'ব তেতিয়া এইটোৰে যদি হৰণ কৰি দিও 10 টো ওপৰত গুচি যাব ন এটা আৰু এটা 0 আহিব 125ৰে যদি হৰণ কৰো 125 দুগুণ কিমান হ'ব 250 তো 250 হলে আর 103 গুণ তো 3 2 গুণ 6 6 বাৰ যাব 60 বাৰ যাব 60 আহিব ঠিক আছে হৰণ কৰি চাব পাৰা মই দেখাই দিছো এবাৰ হৰণ কৰিও তো ইয়াতে আহিব 125/10 ঠিক আছে 125ৰে যদি কাটি দিয়া এইটো যাব 6 বাৰ ঠিক আছে আৰু 10 টো ওপৰত গুচি গলে 60 আহি যাব ঠিক আছে আশা কৰো ক্লিয়াৰ নেক্সট আমি কি কৰিম যদি 15ৰে এইটো হৰণ কৰি দিও কি হ'ব 15 3 গুণ 75 60 আহি গল 30 আহি গল তো এটা আমি এফিচিয়েন্সি গোটেইখিনি পাই গলো মানে আলটিমেটলি এনেকুৱা নহয় যে দশমিক থাকিলে নোৱাৰিম এটা যেটো দশমিক আছে ন 37.5 এইটো তোমালোকে এইটো বুলি লৈ লবা 375/10 তাৰ পিছত তোমালোকে কি কৰিবা এলসিএম যেটো লব দিছে তোমালোকে ইয়াতে ওপৰত থকা সংখ্যা কেইটা লসাগু লৈ দিবা তলৰ সংখ্যাৰ মাথা মাৰিব নালাগে তলৰ সংখ্যাৰ কিয় মাথা মাৰিব নালাগে যিহেতুকে মাত্ৰ এটা সংখ্যাহে ভগ্নাংশত আছে যদি তিনিটা সংখ্যা ভগ্নাংশত থাকে তেতিয়াহে আমি তলৰ সংখ্যাটো মাথা মাৰিব লাগিব তিনিটা দশমিকত থাকিব লাগিব এই ক্ষেত্ৰতহে লাগিব ঠিক আছে যদি এটা দশমিকত থাকে বা দুটা থাকে তেতিয়াহলে আমি ইমান মাথা মাৰিব লগা নাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো এডুকেশ্যন খুব ইজি কুৱেশ্যন এটা আছে আমাৰ একদম সিম্পলিফিকেশনৰ কুৱেশ্যন আমি যিমান এক্সাম দেখা পাওঁ মেক্সিমাম এক্সামতে আহিবই আৰু এনেকুৱা নহয় যে কিবা টান এক্সামত নাহে বা ইজি এক্সামত নাহে ইজি এক্সামতহে আহে তেনেকুৱা নহয় সিম্পলিফিকেশনৰ যিকোনো এক্সামতে কুৱেশ্যন থাকে এতিয়া আমাক দিয়া আছে আৰু এইখিনি কুৱেশ্যনতে মেক্সিমামৰ ভুলো হয় ক্যালকুলেশন মিস্টেক হয় সিলি মিস্টেক হয় তো এইবিলাক হয়ে থাকে তো এটা যদি চাও প্ৰথম দিন ব্ৰেকেট কৰিব লাগিব 27 আৰু পূৰণ 50 আছে এইখিনি পূৰণ কৰিলে কি হ'ব এইটো তোমালোকে লিখি থোৱা 27 পূৰণ 50 ক্যালকুলেট কৰিব পাৰি বাৰু কৰিব পাৰি কিন্তু নকৰিলেও কথা নাই কেতিয়াবা কাৰণ ইয়াতে চোৱা মই দেখিছো এইটো 25 আছে এইটো হৰণটো হ'বই সিওৰ তো সেইকাৰণে হৰণো কৰি ল'ব পাৰে ডাইৰেক্টলি ঠিক আছে 25ৰে হৰণ কৰিলে কি হ'ব দুবাৰ যাব তাৰপিছত ইয়াতে পূৰণ এটা আছে 5 আকৌ তাৰপিছত কি আছে 5ৰ লগত এইটো ব্ৰেকেট আছে ন তো মানে ব্ৰেকেটটো খুলিব লাগিব এইটো ব্ৰেকেটটো কি হ'ব 15 পৰা 14 গলে 1 থাকে অৰ্থাৎ 5 1 গুণ 5 থাকি গল তাৰপিছত ইয়াতে কি আছে ইয়াতে যোগ আছে হৰণ আছে 25ৰে 800 কিমান বাৰ যাব 25 3 গুণ 72 5 ৰৈ গলে 25 2 গুণ 50 এইটো 32 আহি গল আৰু এইফালে এইখিনি ক্যালকুলেট কৰিব আমাৰ এতিয়াও বাকি আছে 27 2 গুণ কিমান হ'ব 54 54ৰ লগত যদি 5 এটা পূৰণ কৰা হয় কি হ'ব 0 আহি গল আৰু 25 2 27 আৰু লগতে ইয়াতে যোগ আছে 32 আৰু এইখিনি ক্যালকুলেট কৰিলে আমি কিমান পাম 302 আমাৰ কারেক্ট आंसर আহি গল খুব ইজি কুৱেশ্যন আছিলে কিন্তু যদিহে সিস্টেমেটিক অৰ্ডাৰত কৰা যায় আদাৰৱাইজ এটো ইজি কুৱেশ্যন নাছিলে বাকিখিনি ঠিকে আছে চাগে মোস্ট প্ৰবাবলি নেক্সট কুৱেশ্যনৰ ফালে আহিছো এটো কুৱেশ্যনত কি কৈছে ওকে ঠিকে আছে নেক্সট কুৱেশ্যনত কি কৈছে সো এটো কুৱেশ্যনত কৈছে এটা সেলিং প্ৰাইস অফ এন আৰ্টিকল ইজ rupees 1690 বেচা দাম কোৱা আছে বেচা দাম দিয়া আছে এটা আৰ্টিকলৰ 1690 if discount of 35% is given যদি 35% ৰেহাই দিয়া হয় যদি 35% ৰেহাই দিয়া হয় তেতিয়াহলে কি হ'ব is given if the discount of 35% is given then what will be the mark price of the article লিখা দাম কি হ'ব ওকে তো বস্তুটো আমাক সেলিং প্ৰাইস দিয়া আছে 1690 আমাক কৈছে ডিসকাউন্ট কিমান দিয়া আছে 35% এটা বস্তু এটা 35% ৰেহাই দিয়াৰ মিনিং কি
ইয়াৰে মিনিংটো বুজিব লাগে মানে চোৱা লিখাৰ দাম সদায় কি হ'ব যিকোনো এটা বস্তুৰ লিখাৰ দাম সদায় 100% যদি 35% ডিসকাউন্ট দিছে মানে কি 65% কি হ'ব সেলিং প্রাইস বুঝি পালাম নে নাই কোৱাচোন বুঝি পালাম নে নাই যদি এটা বস্তু লিখাৰ দাম যদি 100% হয় আৰু তাতে যদি 35% ৰেহাই দিছে মানে কিমান দামত বিক্ৰী কৰিব 65% আৰু যদি আমি বেচা দামটো গমেই পাই যাওঁ অলৰেডি আমাৰ কুৱেশ্যনৰ বেচা দাম দিয়া আছে 1690 তো এইটো যদি আমি যদি 67 এ ডিভাইড কৰো কি হ'ব তেতিয়া আমি 1% অফ ভ্যালু পাম আমাক কি উলিয়াব দিছে আৰে মাৰ্ক প্ৰাইস মানে 100 এটা পূৰণ কৰি দিয়া দ্যাটস ইট আৰে 100 এটা পূৰণ কৰি দিয়ে এইখিনি সিম্পলিফাই কৰিব লাগে 5 ৰে কাটি দিয়া 13 বাৰ 5 ৰে কাটি দিয়া 20 বাৰ 13 ৰে যাব 13 বাৰ এটা শূন্য আহি গ'ল কিমান আহি যাব 2600 24 নহয় দে 26 লিখি দিয়া 2600 টকা মানে লিখা দাম আছিল 2600 টকা আৰু সেই বস্তুটো কি হৈছে 35% ডিসকাউন্ট দিছে আৰু ডিসকাউন্ট দিয়াৰ কাৰণে 1690 টকাত বিক্ৰী কৰিব লগা হৈছে এইখিনি হৈছে ইয়াৰে কাহিনী আৰু বেলেগ ইয়াতে নাই ওকে খতম বাৰু আজিৰ ক্লাসটো ইয়াতে খতম আমি কেইটামান কুৱেশ্যন প্ৰেক্টিস কৰিলো আৰু সোনকালে সোনকালে আমি একদম টপিক ওয়াইজ কুৱেশ্যন প্ৰেক্টিস কৰিম যদি তোমালোকে বিচৰা যে টপিক ওয়াইজ ক্লাস লাগে নিশ্চয় কৰিম এইটো জাস্ট প্ৰেক্টিস ক্লাস কৰি আছিলো কিমান ষ্টুডেন্টে আৰআৰবি কাৰণে পঢ়ি আছে সেইটো চাবৰ কাৰণে আমি সোনকালে একদম টপিক ওয়াইজ গোটেইখিনি বস্তু আৰম্ভ কৰিম লগ পাম সকলোকে বাৰু যদি কিবা ডাউটস থাকে যিকোনো কুৱেশ্যন ৰিলেটেড হওক বা কোৰ্স ৰিলেটেড হওক তোমালোকে মোক টেলিগ্ৰামত মেছেজ কৰিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা তাৰ তোমালোকে ক্লাছৰো লিংক বিলাক পাই যাবা ক্লাছ কেতিয়া হয় কেনেকৈ হ'ব গোটেইখিনি কথা যিকোনো ধৰণৰ ডাউটস হওক তোমালোকে পঠাব পাৰিবা আৰু লগতে যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা অলৰেডি আমাৰ ইয়াতে ই কুইপেটত এটা বেটচ লঞ্চ কৰা হৈছে ক্লাছ চলি আছে গোটেইখিনি ক্লাছে কম্প্ৰিহেনসিভ কোৰ্স হয় তো সকলোকে লগ পাম তাতেও আমি লগ পাম তো আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এন্ড বাই বাই